হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ আমাৰ 7 নম্বৰ খণ্ডটো লৈ। আগৰ আমি প্ৰথম 4টা খণ্ডত আমি আলোচনা কৰিছিলোঁ ফিজিঅ'গ্ৰাফি অফ ইণ্ডিয়া। যোৱা 2টা ভিডিঅ'ত আলোচনা কৰিছোঁ আমি ছইল এণ্ড নেচাৰেল ভেজিটেশ্যন অফ ইণ্ডিয়াৰ ওপৰত। আজিও আমি ছইল আৰু নেচাৰেল ভেজিটেশ্যন অফ ইণ্ডিয়াৰ ওপৰতে আলোচনা কৰিম। 20টা কুৱেশ্যন। চ' ভিডিঅ'টো শেষলৈকে চাওক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া আছোঁ আমি আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনলৈকে। ইয়াত দিছে হুইচ ওৱান অফ দ্য ফলোয়িং ফাংচনছ পাৰফৰ্ম বাই এ ফৰেষ্ট হেল্প মষ্ট ইন কণ্ট্ৰলিং ড্ৰট। চ' তলত দিয়া কোনটো কাৰকে খৰাং ৰোধ কৰাত সহায় কৰে সুধিছে, বা ফৰেষ্টে কোনটো কাৰণৰ ফলত খৰাংটো ৰোধ কৰিব পাৰে। চ' ইয়াত অপশ্যন দিছে 4টা। নম্বৰ এ, ফৰেষ্ট এক্ট এজ water shed. B, forest bring rainfall in monsoon. Number C, forest lower the temperature of the environment. D, forest prevent soil erosion. So number B হৈছে ইয়াৰ এনসাৰ, কাৰণ মনচুনৰ সময়ত যিবোৰ ৰেইনফল দেখা যায় সেই ৰেইনফলবোৰ ফৰেষ্টে সংগ্ৰহ কৰি ৰাখে। চ' ইয়াৰ ফলত ফৰেষ্টৰ সহায়ত খৰাংকাল আমি দেখা নাপাওঁ। এতিয়া আছোঁ নম্বৰ 2 কুৱেশ্যনলৈকে, মানে 42। হুইচ ওৱান অফ দ্য ফলোয়িং শ্ব'জ দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ প্লেচ ইন ডিচেণ্ডিং অৰ্ডাৰ অফ দ্য এভাৰেজ ছামাৰ ৰেইনফল। চ' ইয়াত ডিচেণ্ডিং অৰ্ডাৰত ছামাৰ ৰেইনফলটো সজাব দিছে। তলত 4খনকৈ ঠাইৰ নাম দিয়া আছে। নম্বৰ এ দিছে জেচলমেৰ, নেক্সট পুনে, এলাহাবাদ, চেৰাপুঞ্জী। বি দিছে চেৰাপুঞ্জী, জেচলমেৰ, পুনে, এলাহাবাদ। নম্বৰ চি দিছে এলাহাবাদ, পুনে, জেচলমেৰ, চেৰাপুঞ্জী। আৰু নম্বৰ ডি দিছে চেৰাপুঞ্জী, এলাহাবাদ, পুনে আৰু জেচলমেৰ। চ' এই 4খন ঠাইৰ ভিতৰত সকলোতকৈ বেছি বৰষুণ পৰা ঠাই হ'ল চেৰাপুঞ্জী, তাৰপিছত এলাহাবাদ, তাৰপিছত পুনে, তাৰপিছত জেচলমেৰ। চ' ইয়াৰ এনচাৰ হ'ব ডি। এতিয়া আছোঁ 43 নম্বৰ কুৱেশ্যনলৈকে। ইন হুইচ অফ দ্য ফলোয়িং চিটিজ অফ ইণ্ডিয়া দ্য ডিউৰেল ৰেঞ্জ অফ টেম্পাৰেচাৰ ইজ মেক্সিমাম। চ' আপোনালোক কনফিউজ নহ'ব, ডিউৰেল মানে ডে টাইম। চ' দিনৰ ভাগত সকলোতকৈ বেছি টেম্পাৰেচাৰ কোনখন ঠাইত থাকে। তলত 4টা অপশ্যন দিছে। এ দিছে নিউ দিল্লী, বি দিছে মুম্বাই, চি দিছে চেন্নাই আৰু ডি দিছে কলকাতা। চ' ইয়াৰ এনচাৰ হ'ব এ, মানে নিউ দিল্লীত আমি সকলোতকৈ বেছি টেম্পাৰেচাৰ দেখা পাওঁ। এতিয়া আছোঁ 44 নম্বৰ কুৱেশ্যন, মানে আজিৰ ভিডিঅ' নম্বৰ 4 কুৱেশ্যন। ইন হুইচ ছিজন ইজ ফ্ৰিকুৱেঞ্চি অফ ট্ৰপিকেল চাইক্লন ইন দ্য বে অফ বেংগল মেক্সিমাম। চ' ইয়াত সুধিছে যে ট্ৰপিকেল বে অফ বেংগলত ট্ৰপিকেল চাইক্লন যিটো আছে সেইটো কোনটো সময়ত বেছি মেক্সিমাম হয়, মানে বেছি হয়। চ' ইয়াত দিছে এ দিছে ডিউৰিং মনচুন, বি দিছে আফটাৰ ছামাৰ, চি দিছে ডিউৰিং উইণ্টাৰ আৰু ডি দিছে ডিউৰিং অটম। চ' আচলতে আমি বেছি বৰষুণ বা চাইক্লনিক এক্টিভিটিবিলাক আমি গৰমতে দেখা পাওঁ বা গৰমৰ পিছত দেখা পাওঁ। চ' ইয়াৰ এনচাৰ হ'ব আফটাৰ ছামাৰ। এতিয়া আছোঁ নম্বৰ 45 কুৱেশ্যনলৈকে। দ্য নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়া ৰিচিভ ছাবষ্টেঞ্চিয়েল ৰেইনফল ডিউৰিং উইণ্টাৰ মান্থছ বিকজ অফ। তো নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়াই উইণ্টাৰ মাহত এটা ৰিমাৰ্কেবল মানে বৰষুণ সংগ্ৰহ কৰে।
চ' ইয়াৰ কোনটো সুধিছে মানে তলত দিছে চাৰিটা এ দিছে সাউথ ৱেষ্ট মনচুন, বি দিছে ৰিট্ৰিটিং মনচুন, চি দিছে নৰ্থ ইষ্ট মনচুন আৰু ডি দিছে ৱেষ্টাৰ্লি ডিষ্টাৰ্বেঞ্চেছ। চ' ৱেষ্টাৰ্লি ডিষ্টাৰ্বেঞ্চেছৰ কাৰণে উইণ্টাৰ সময়ত আমি বৰষুণ দেখা পাওঁ। এতিয়া আছোঁ 46 নম্বৰ কুৱেশ্যনলৈকে। দ্য প্ৰি মনচুন মেংগ'ছ শ্বাৱাৰ অকাৰ প্ৰিডমিনেণ্টলি ইন। চ' ইয়াত অপশ্যন দিছে চাৰিটা ৱেষ্ট বেংগল এণ্ড আছাম, বি দিছে ডাকান প্লেটু, চি দিছে গুজৰাট এণ্ড মহাৰাষ্ট্ৰ আৰু ডি দিছে কেৰেলা এণ্ড কৰ্ণাটকা। চ' ইয়াৰ এনচাৰ হ'ব ৱেষ্ট বেংগল এণ্ড আছাম। আমি আচলতে প্ৰি মনচুনৰ পিছত ৱেষ্ট বেংগল এণ্ড আছামত আমি মেংগ' দেখা পাওঁ। এতিয়া আছোঁ 47 নম্বৰ কুৱেশ্যনলৈকে। হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটছ ৰিচিভ দ্য হায়েষ্ট ৰেইনফল ডিউৰিং উইণ্টাৰ মান্থছ। চ' উইণ্টাৰ মাহত তলত দিয়া কোনখন ষ্টেটত বেছি বৰষুণ দেখা পোৱা যায়? ইয়াত অপশ্যন দিছে চাৰিটা পাঞ্জাৱ, কেৰেলা, মেঘালয়া, তামিলনাডু। চ' ইয়াৰ এনচাৰ হ'ব তামিলনাডু। তামিলনাডুত আমি সকলোকৈ বেছি ৰেইনফল দেখা পাওঁ। এতিয়া আহিছোঁ আমি 48 নম্বৰ কুৱেশ্যনলৈকে। ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ৰিট্ৰিটিং মনচুন হেজ মোৰ ইফেক্ট। চ' আমি আগৰ কুৱেশ্যনটোত আলোচনা কৰিলোৱে যে সকলোকৈ বেছি বৰষুণ পৰা ঠাই পালোঁ আমি উইণ্টাৰ সময়ত তামিলনাডু। চ' ইয়াত কৈছে যে ৰিট্ৰিটিং মনচুন আৰু মোৰ ইফেক্টেবল। চ' ৰিট্ৰিটিং মনচুনে বেছি এফেক্ট কৰা ঠাইখন হ'ল তামিলনাডু। এতিয়া আছোঁ নেক্সট কুৱেশ্যন। দ্য প্লেচ হুইচ এক্সপেৰিয়েঞ্চেছ মিনিমাম এণ্ড মেক্সিমাম টেম্পাৰেচাৰ অফ -28.3 ডিগ্ৰী চেলচিয়াছ এণ্ড 15 ডিগ্ৰী চেলচিয়াছ ৰেচপেক্টিভলি। চ' তলত দিয়া চাৰিখন ঠাইৰ ভিতৰত কোনখন ঠাই ঠাণ্ডাৰ সময়ত সকলোতকৈ ঠাণ্ডা, বেছি ঠাণ্ডা আৰু গৰমৰ সময়ত সিহঁতে 15 ডিগ্ৰী চেলচিয়াছলৈকে যায় ইয়াৰ টেম্পাৰেচাৰ, আৰু ঠাণ্ডাৰ দিনত -28.3 ডিগ্ৰী চেলচিয়াছলৈ যায়। চ' ইয়াৰ এনচাৰ হ'ব লেহ, নম্বৰ ডি। এতিয়া আছোঁ 50 নম্বৰ কুৱেশ্যনলৈকে। দ্য ক্লাইমেট অফ ইণ্ডিয়া ইজ। চ' ইণ্ডিয়াৰ ক্লাইমেটটো কেনেকুৱা প্ৰকৃতি সুধিছে। নম্বৰ এ ট্ৰপিকেল ক্লাইমেট, নম্বৰ বি ছাব ট্ৰপিকেল ক্লাইমেট, নম্বৰ চি ছাভানা টাইপ অফ ক্লাইমেট আৰু নম্বৰ ডি ছাব ট্ৰপিকেল মনচুন। চ' আমাৰ ভাৰতৰ জলবায়ুটো হৈছে ছাব ট্ৰপিকেল মনচুনৰ অন্তৰ্গত। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন 51 নম্বৰ। ইয়াত দিছে এৰেঞ্জ দ্য ফলোয়িং চিটিজ ইন ডিচেণ্ডিং অৰ্ডাৰ অফ ৰেইনফল দে ৰিচিভ ফ্ৰম দ্য ছাউথ ৱেষ্ট মনচুন ইন ছামাৰ মান্থ। চ' ইয়াত চাৰিটা অপশ্যন দিছে এলাহাবাদ, কলকাতা, দিল্লী আৰু পাটনা। চ' ইয়াত কৈছে যে ছাউথ ৱেষ্ট মনচুনৰ ফলত গৰম মাহত সকলোতকৈ বেছি বৰষুণ সংগ্ৰহ কৰা ঠাইখনৰ নাম সুধিছে। ইয়াৰ সকলোতকৈ বেছি বৰষুণ পৰা ঠাইখন হ'ল কলকাতা, কাৰণ কাষতে সাগৰখন আছে আমাৰ। তাৰপিছত নেক্সট আহিব পাটনা, বিহাৰ, নেক্সট আহিব দিল্লী আৰু দেন এলাহাবাদ। চ' এনচাৰ ইজ ডি। এতিয়া আছোঁ 52 নম্বৰ কুৱেশ্যনলৈকে। হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ ট্ৰু উইথ ৰিগাৰ্ড টু ইৰেটিক বিহেভিয়াৰ অফ ইণ্ডিয়ান মনচুন। চ' ইৰেটিক মানে হৈছে ইৰেগুলাৰ যিটো আছে আমাৰ, যিটো ইণ্ডিয়ান মনচুনৰ যিটো ইৰেগুলাৰ ব্যৱহাৰ বা কোনো প্ৰপাৰ এটা এমাউণ্টত বৰষুণ নিদিয়ে। মানে যদি এবছৰ বেছি বৰষুণ দিছে, অহা বছৰ বৰষুণ কম হ'বও পাৰে বা বেছি হ'বও পাৰে, তাৰ কাৰণটো সুধিছে। চ' ইয়াত অপশ্যন দিছে চাৰিটা। নম্বৰ এ ইউনিফৰ্ম ডিউৰেশ্যন বাই ভেৰিং এমাউণ্ট অফ ৰেইন ফ্ৰম ওৱান ইয়াৰ টু আনাডাৰ ইয়াৰ এজ ৱেল এজ এট ডিফাৰেণ্ট প্লেচেছ। ছেকেণ্ড দিছে আনচাৰ্টেন ডেট অফ অনছেট এণ্ড উইথড্ৰয়েল এজ ৱেল এজ আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৰেইন। চি দিছে আনচাৰ্টেন ডেট অফ অনছেট এণ্ড
withdrawal as well as varying amount of rainfall during different years. Number D, uniform duration but varying amount of rain from place to place. So here answer was C, uncertain date of onset and withdrawals as well as varying amount of rainfall during different years. So ইয়াৰ কাৰণে ইয়াৰ এনচাৰ হৈছে চি। এতিয়া আছোঁ 53 নম্বৰ কুৱেশ্যনলৈকে। নেচাৰেল ভেজিটেশ্যন ৰিফাৰ্ছ টু। চ' নেচাৰেল ভেজিটেশ্যনে কি ৰিফাৰ কৰে? ইয়াত অপশ্যন হৈছে চাৰিটা। নম্বৰ এ, এ প্লেণ্ট কমিউনিটি ডেট হেজ বিন লেফ্ট undisturbed over a long time. Number B, plant species which live and grow together. Number C, a protected area created by using contour bonding. Number D, all of the above. So your answer over A2, a plant community that has been left undisturbed over a long time. এতিয়া আছোঁ নেক্সট কুৱেশ্যনলৈকে 54 নম্বৰ। হোৱাট ডু ইউ মিন বাই ৰিজাৰ্ভ ফৰেষ্ট? চ' সংৰক্ষিত বনাঞ্চল মানে কি সুধিছে। ইয়াত অপশ্যন দিছে চাৰিটা। ৰিজাৰ্ভ ফৰ লোকেল ইউজ, ৰিজাৰ্ভ ফৰ কমাৰ্চিয়েল এক্সপ্লইটেশ্যন, ৰিজাৰ্ভ ফৰ হাণ্টিং, আৰু নাম্বাৰ ডি দিছে ৰিজাৰ্ভ ফৰ গ্ৰ'য়িং মেডিচিনেল হাৰ্বছ। চ' ইয়াৰ এনচাৰ হ'ব ৰিজাৰ্ভ ফৰ কমাৰ্চিয়েল এক্সপ্লইটেশ্যন। চ' আচলতে যিবোৰ সংৰক্ষিত বনাঞ্চল আছে সেইবোৰ কিছু কমাৰ্চিয়েল কাৰণৰ কাৰণে ব্যৱহাৰ কৰা হয়। এতিয়া আছোঁ আমি 55 নম্বৰ কুৱেশ্যনলৈকে। মইষ্ট ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আৰ ফাউণ্ড ইন। চ' মইষ্ট ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আমি ক'ত দেখা পাওঁ? ইয়াৰ অপশ্যন দিছে চাৰিটা। নাম্বাৰ এ দিছে দ্য শ্বিলং প্লেটু, নাম্বাৰ বি দিছে শিৱালিক, নাম্বাৰ চি দিছে দ্য ডাকান প্লেটু, আৰু নাম্বাৰ ডি দিছে চাউথাৰ্ণ ইণ্ডিয়া। চ' ইয়াৰ এনচাৰ হ'ব শ্বিলং প্লেটু। আচলতে আমি মইষ্ট ট্ৰপিকেল এভাৰগ্ৰীণ যিটো ফৰেষ্ট আছে সেই ফৰেষ্টটো আমি অকল শ্বিলং প্লেটুত দেখা পাওঁ। এতিয়া আছোঁ 56 নম্বৰ কুৱেশ্যনলৈকে। হুইচ অফ দ্য ফলোয়িং ইজ নট এ স্পেচিছ অফ ট্ৰপিকেল মইষ্ট ডেচিডুৱাছ ফৰেষ্ট? চ' তলত দিয়া চাৰিটা যি ফৰেষ্টৰ ভাগ আছে তাৰ কোনটো ফৰেষ্ট ট্ৰপিকেল মইষ্ট ডেচিডুৱাছ ফৰেষ্টৰ অন্তৰ্গত নহয়? চ' ইয়াত চাৰিটা অপশ্যন দিছে মাহাগনি, ছাল, চিজম আৰু টিয়ক। চ' ছাল, চিজম আৰু টিয়কটো হৈছে ট্ৰপিকেল মইষ্ট ডেচিডুৱাছ ফৰেষ্টৰ অন্তৰ্গত। চ' ইয়াৰ এনচাৰটো হ'ব মাহাগনি ফৰেষ্ট। চ' মাহাগনি ফৰেষ্ট আচলতে চাউথাৰ্ণ মেক্সিকো, চেণ্ট্ৰেল আমেৰিকা আৰু চাউথাৰ্ণ আমেৰিকাত উপলব্ধ। আকৌ এবাৰ কৈছোঁ, মাহাগনি ফৰেষ্ট চাউথাৰ্ণ মেক্সিকো, চাউথাৰ্ণ আমেৰিকা আৰু চেণ্ট্ৰেল আমেৰিকাত পোৱা যায়। এতিয়া আছোঁ 57 নম্বৰ কুৱেশ্যনলৈকে। দ্য ৰিজন ফৰ ৰাজস্থান বিং ডিফিচিট ইন ৰেইনফল। চ' ৰাজস্থানত সচৰাচৰ বৰষুণৰ পৰিমাণটো কমি গৈ আছে, তাৰ কাৰণটো সুধিছে। তলত অপশ্যন দিছে চাৰিটা। নাম্বাৰ এ, দ্য মনচুন ফেইল টু ৰিচ দিছ এৰিয়া, ইটছ টু হট। নেক্সট দিছে দেয়াৰ ইজ ন' ৱাটাৰ এভেইলেবল এণ্ড ডাজ দ্য উইণ্ড ৰিমেইন ড্ৰাই। আৰু নাম্বাৰ ডি দিছে দ্য উইণ্ডছ ডু নট কাম এক্ৰছ এনি বেৰিয়াৰ টু কজেছ নেচেচেৰী আপলিফ্ট টু বি কোল্ড। চ' আমি জানো যে যেতিয়া সাগৰৰ পৰা যিটো বতাহ আহে সেই বতাহটো হয় পাহাৰত বা নাইবা কোনো ওখ ঠাইত খুন্দা খাই সেই ঠাইখনত বৰষুণৰ সৃষ্টি কৰে। চ' ৰাজস্থানত সেনেকুৱা কোনো ঠাই নাই য'ত বৰষুণৰ প্ৰভাৱটো বৃদ্ধি কৰিবৰ কাৰণে কোনো ওখ সেনেকুৱা ঠাই নাই। সেইকাৰণে তাত বৰষুণৰ প্ৰকাৰটো বা বৰষুণৰ পৰিমাণটো কম। এতিয়া আছোঁ নেক্সট কুৱেশ্যনলৈকে। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য কেৰেক্টাৰিষ্টিক্স
vegetation of region between the snow line and about 3000 meter above mean sea level of the Himalayan region. So ইয়াত সুধিছে যে সাগৰ পৃষ্ঠৰ পৰা 3000 মিটাৰ ওপৰত আৰু যিটো বৰফৰ লাইন আছে সেই লাইনৰ ভিতৰত যিখিনি ঠাই আছে হিমালয় ৰেঞ্জৰ অন্তৰ্গত সেই ঠাইখিনিত কি কি গছ পোৱা যায় বা কি কি স্পেচিছ পোৱা যায় সেইটো সুধিছে তলত অপশ্যন দিছে thick forest of beech, fir, spruce and other trees. B দিছে forest of oak, deodar, chestnut and maple tree. C দিছে a few dwarf shrubs. আৰু D দিছে forest of kher, sandalwood, palus and other trees. So ইয়াৰ এনসাৰ হ'ব forest of oak, deodar, chestnut and maple trees. এতিয়া আছোঁ 59 নম্বৰ কুৱেশ্যনলৈকে select the correct sequence in descending order of contribution to the forest cover on India. So তলত দিয়া যিটো ফৰেষ্ট এৰিয়া আছে তাৰ ভিতৰত কোনটো সকলোতকৈ ডাঙৰ আৰু কোনটো মধ্যমীয়া বা কোনটো সৰু ডাঙৰৰ পৰা এইটো মিলাব দিছে সৰুলৈকে চ' সাধাৰণতে ইণ্ডিয়াত আমি অ'পেন ফৰেষ্ট বেছি দেখা পাওঁ তাৰপিছত দেখা পাওঁ আমি ডেন্স ফৰেষ্ট আৰু শেষত দেখা পাওঁ আমি মেনগ্ৰোভ ফৰেষ্ট চ' ইয়াৰ এনচাৰ হ'ব বি নাম্বাৰ ফাৰ্ষ্ট ওৱান ইজ অ'পেন ফৰেষ্ট দেন ডেন্স ফৰেষ্ট দেন মেনগ্ৰোভ ফৰেষ্ট অ'কে এতিয়া আছোঁ আমি আজিৰ লাষ্ট কুৱেশ্যনলৈকে দ্য ৰিট্ৰিটিং মনচুন উইথড্ৰয়েলছ ফ্ৰম দ্য চ' ৰিট্ৰিটিং মনচুনে ক'ত উইথড্ৰছ কৰে ইয়াৰ অপশ্যন দিছে চাৰিটা ৱেষ্ট কোষ্ট টু দ্য ইষ্ট কোষ্ট নৰ্থ টু দ্য চাউথ নৰ্থ ইষ্ট ইণ্ডিয়া টু দ্য ৱেষ্ট কোষ্ট এণ্ড ডি নাম্বাৰ নৰ্থ ৱেষ্ট ইণ্ডিয়া টু বেংগল চ' ইয়াৰ এনচাৰ হ'ব নৰ্থ ৱেষ্ট ইণ্ডিয়া টু বেংগল চ' ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক ইয়াতে ওপৰত মোৰ চেনেলৰ লগটো পপ আপ হৈ আছে তাত ক্লিক কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু লেফ্ট ছাইডে ইয়াৰ মোৰ পুৰণা ভিডিঅ'বোৰৰ লিংকবোৰ দিয়া আছে তাতো ক্লিক কৰি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰিব আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লে মোক কমেণ্ট কৰক মই আপোনালোকৰ অসুবিধা যি পাইছে ভিডিঅ'টোত সেইবোৰৰ আকৌ পুনৰ শুধৰাবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ